নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 ছেপ্টেম্বৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে চৰকাৰে প্ৰদান কৰিব 4000 টকা। পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10000 টকা। যদি আপুনি এতিয়ালৈকে 10000 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, যদি আপুনি এতিয়ালৈকে ই-কৈশী কৰা নাই অতি শীঘ্ৰে কৰি লওক। 10 তাৰিখৰ পূৰ্বে আপুনি ই-কৈশী কৰাটো বাধ্যতামূলক। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ ধন পাবলৈ হ'লে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ টকা? এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ই-কৈশী কৰাটো বাধ্যতামূলক। হয় বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 4000 টকা প্ৰদান কৰিব। কিন্তু ইয়াৰ আগতে কৃষকসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। ই-কৈশী আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধন। পিএম কিষাণৰ ধনক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 2000 টকাৰ পৰিৱৰ্তে 4000 টকা প্ৰদান কৰিব। কিছুমান কৃষকৰ একাউণ্টত চৰকাৰে 2000 টকা প্ৰদান কৰিব। যদি আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি ই-কৈশী লেণ্ড চিডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে, তথাপিও যদি আপুনি পিএম কিষাণৰ টকা পোৱা নাই আপুনি কমেণ্ট কৰি জনাই দিয়ক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব? অক্টোবৰ মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। আপোনালোকে সকলোৱে জানে 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰাৰ নামত চৰকাৰে কিন্তু 2 মাহ ৱেইট কৰিছিল আৰু তাৰ বাবে চৰকাৰে 2 মাহ আগুৱাই দিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে বছৰত 3টা কিস্তি চৰকাৰে প্ৰদান কৰে আৰু এই বছৰত চৰকাৰে 2টা কিস্তি প্ৰদান কৰিছে আৰু এটা কিস্তি বাকী আছে। সেয়েহে অক্টোবৰ মাহতে চৰকাৰে পিএম কিষাণৰ আন এটা কিস্তি প্ৰদান কৰিব। লগতে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। যদি আপুনি এজন প্ৰকৃত কৃষক তেনে ক্ষেত্ৰত আপোনাৰ কিষাণ ক্ৰেডিট কাৰ্ডটো আবেদন কৰিব লাগিব। যদি আপুনি আবেদন কৰে বহুতো সুবিধা লাভ কৰিব। আপুনি কিষাণ ক্ৰেডিট কাৰ্ড কেনেকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাৰ, কিয়নো তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি। জুন আৰু জুলাই মাহত লাখ লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে অৰুণোদয় তালিকাৰ পৰা, আপুনি নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে সকলোকে প্ৰদান কৰিব 1250 টকাকৈ। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতো বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰিলে প্ৰেৰণ কৰিব আপুনি ASL আৰাম লৈ। হয় বন্ধু বান্ধৱীসকল, প্ৰপত্ৰটো পূৰণ কৰি আপুনি জমা দিয়ক। লাভ কৰিব চৰকাৰৰ ফালৰ পৰা 1250 টকাকৈ। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ টকা। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা। 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব। গেছ কিনিলে আৰু আপুনি 250 টকাকৈ লাভ কৰিব। চ' বন্ধু বান্ধৱীসকল, এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে আপুনি লাভ কৰিব 1500 টকাকৈ। লগতে আত্মীয়তাৰ প্ৰতিজন মহিলাই আবেদন কৰিব পাৰিব। লগতে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো আপুনি ক'ৰ পৰা লাভ কৰিব, লগতে কোনে কোনে আবেদন কৰিব পাৰিব। যদি আপুনি দুখীয়া আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। লগতে যদি আপোনাৰ নামটো তালিকাৰ পৰা কৰ্তন কৰা হৈছে তথাপিও আপুনি আবেদন কৰিব পাৰিব। বা আত্মীয়তাৰ যদি আপুনি এজন মহিলা তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আপুনি প্ৰপত্ৰটো ক'ৰ পৰা সংগ্ৰহ কৰিব, আপুনি পঞ্চায়তৰ পৰা অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কি হ'ব 10 ছেপ্টেম্বৰত? হয় বন্ধু
বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে উৎকণ্ঠাৰে বাট চাই আছে ৰাজ্যৰ কোটি কোটি জনতাই গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ ফাদিল হ'ব বিস্ফোৰক তথ্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল আচলতে কি এই ৰহস্য আছে তথ্যলৈ সাজু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ হ'ব 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সংবাদমেল গৌৰৱ গগৈৰ পাকিস্তানলৈ যোৱা প্ৰতিটো তথ্য ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈ কি কাৰণে কৈছিল পাকিস্তানলৈ পাকিস্তানৰ কি লিংক আছে গৌৰৱ গগৈৰ এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু মাজত মাত্ৰ এটা দিন বাকী আছে তাৰ পিছতে ফাদিল হ'ব ৰহস্য গৌৰৱ গগৈৰ কিমানবাৰ পাকিস্তানলৈ কৈছিল গৌৰৱ গগৈয়ে কাৰ সৈতে বৈঠকত মিলিত হৈছিল গৌৰৱ গগৈ সকলো তথ্য ফাদিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা মই যদি মিছা কৈছোঁ মই পদত্যাগ কৰিম বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল জীৱনত মই ৰাজনীতি কৰা এৰি দিম বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী এজনে কেতিয়াও কিউজুৱেল কথা নকয় বুলি মন্তব্য কৰিছিল 10 ছেপ্টেম্বৰত কি বিস্ফোৰণ ঘটাব হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰত কি বিস্ফোৰণ ঘটাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাচলি বেপাৰী মিয়াকেইজনৰ ওপৰত ৰজা হৈ লাভ নাই এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে দম আছো যদি গৰু বেপাৰীৰ আগত ৰজা হওক চিতু বৰুৱা ভৌগোলিক জ্ঞান শূন্য চিতু বৰুৱাৰ অলপ জ্ঞান থকা হ'লে মিয়ামাৰে বাংলাদেশী বুলি নকলেহেঁতেন কেৱল ভাইৰেল হোৱাৰ কাৰণে লম্ফজম্প কৰে চিতু বৰুৱাই মিয়ামাৰে বাংলাদেশী বুলি কৈ বিপদত চিতু বৰুৱাৰ মন্তব্যৰ পাছতে ইনুছ তামুলীৰ তুলথনা হয় বন্ধুসকল ইনুছ তামুলীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব আচলতে পাচলি বেপাৰী মিয়াকেইজনৰ ওপৰত ৰজা হৈ লাভ নাই বুলি মন্তব্য কৰিছে ইনুছ তামুলী আৰু ইনুছ তামুলীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব লগতে দম আছে যদি গৰু বেপাৰীৰ আগত ৰজা হওক চিতু বৰুৱাই এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে ইনুছ তামুলীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাহুল গান্ধী নাগৰিক বুলি ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দিয়া বিজেপি নেতাৰ তলব ইডিয়ে তলব কৰিলে বিজেপি নেতাক সকলো তথ্য প্ৰমাণ লৈ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ব্ৰিটেইনত ৰাহুল গান্ধীৰ ব্যৱসায় আছে বুলি দাবী কৰিছিল উচ্চতম ন্যায়ালয়ত বিজেপি নেতা বিঘ্নেশ চিচিক ইডিৰ চমন ব্ৰিটেইনত ব্যৱসায় কৰাৰ বাবে নাগৰিকত্ব থকাৰ দাবী উত্থাপিত কৰিছিল ৰাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দিয়া বিজেপি নেতাৰ তলব হয় বন্ধুসকল এটা বিগ আপডেট আহি কৰিছে আচলতে যিকেইটা অভিযোগ উত্থাপিত কৰা হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে জনতাই কি ক'ব আচলতে এইকেইটা অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে আছে নেকি যদি আছে কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উজনিত মিয়াৰ লগত ন' কম্প্ৰমাইজ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চিতু বৰুৱাই কোনো শক্তিয়ে মিয়া বিৰোধী অভিযান বাধা দিব নোৱাৰিব আমাৰ সতীৰ্থক গ্ৰেপ্তাৰ কৰি সংগ্ৰাম বাধা দিব নোৱাৰিব কাৰাগাৰৰ সৈতে সংগ্ৰামী জীৱনৰ অলংকাৰ উজনি অসমত এটাই মিয়া থাকিব নোৱাৰিব সেয়া স্পষ্ট জাতীয় সংগ্ৰামী সেনাই মিয়া বিৰোধী অভিযান চলাই থাকিব জাতীয় সংগ্ৰামী সেনাৰ 4জন নেতাক আটকৰ পাছতে গৰ্জন চিতু বৰুৱাৰ কোনো কাৰণতে সংগ্ৰাম স্তব্ধ নোহোৱাৰ হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই উজনিত মিয়াৰ লগত ন' কম্প্ৰমাইজ হয় বন্ধুসকল চিতু বৰুৱাই যিকেইটা হুংকাৰ প্ৰদান কৰিছে আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমগ্ৰ দেশজুৰি বলবৎ হোৱাৰ দিশে SIRক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা দেশজুৰি SIR বলবৎক লৈ নিৰ্বাচন আয়োগৰ গ্ৰীণ ছিগনেল 10 তাৰিখে প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন আয়োগৰে ৰুদ্ৰদ্বাৰ বৈঠক 10 ছেপ্টেম্বৰত দিল্লীৰ চূড়ান্ত বৈঠকত লোৱা হ'ব সিদ্ধান্ত পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব দেশৰ নাগৰিকে 2026ৰ পূৰ্বে নতুন সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা বিহাৰৰ পাছত SIRক লৈ ল'ব পাৰে তৃতীয়টো বৃহৎ সিদ্ধান্ত দেশৰ নাগৰিকক SIRত অন্তৰ্ভুক্ত কৰিবলৈ অতিৰিক্ত নথিৰ পৰামৰ্শ বিচাৰি ভোট কেন্দ্ৰৰ সঠিক সংখ্যাৰ ৰিপৰ্ট দিব লাগিব নিৰ্বাচন আয়োগে 30 ডিচেম্বৰত অন্ত পৰিব বিহাৰৰ SIR প্ৰক্ৰিয়া ইয়াৰ পাছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব SIR ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে সন্দেহযুক্ত লাখ লাখ লোকৰ নাম সমগ্ৰ দেশজুৰি বলবৎ হোৱাৰ দিশে SIRক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা হয় বন্ধুসকল অসমত SIR হ'ব লাগে নে নাই যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি বিপদত পৰিছে চৰকাৰী বিষয়াসকল ধুবুৰী উপায়ুক্ত অতিৰিক্ত আয়ুক্ত আৰু ৰাজচক্ৰ বিষয়ালৈ জাননী জাৰি কৰা হৈছে
উচ্ছেদৰ সময়ত উচ্চ ন্যায়ালয়ৰ ৰায় উলংঘ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উচ্ছেদৰ পূৰ্বে জাননী জাৰি নকৰাৰ অভিযোগত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল উচ্ছেদিত জনতাই। ইয়াৰ পিছতে কাৰণ দৰ্শৰ জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠৰ এই নিৰ্দেশ 51 জন উচ্ছেদিতৰ আবেদনৰ ভিত্তিত প্ৰদান কৰা হৈছে। এই নিৰ্দেশনা 2024 চনৰ 27 জুনত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে নিৰ্ধাৰণ কৰা জাননী বিষয়াসকলে ইচ্ছাকৃতভাৱে কৰিছিল উলংঘা আৰু তাৰ বাবে জাননী জাৰি কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাইস্লা বিল পাইকনৰ উচ্ছেদিতে পাব নেকি ন্যায়। উচ্চ চলৰ DCSP বিডিঅ' অভিযন্তা আৰু DFO বিদ্যুৎ বিভাগৰ অভিযন্তাক তন্নতন্নকৈ প্ৰশ্ন উত্থাপিত কৰিছে। চৰকাৰী বিষয়া বিভাগীয় বিষয়া কৰ্মচাৰী থাকোঁতে কেনেকৈ বেদখল কৰিছিল চৰকাৰী মাটি সেই অঞ্চলত, কিয় দিয়া হৈছিল চৰকাৰী সা সুবিধা সেই অঞ্চলত। ৰাজ্যপালৰ তদন্ত কমিটিৰ তন্নতন্ন প্ৰশ্ন কৰিছে চৰকাৰী বিষয়া আৰু কৰ্মচাৰীক। গোৱালপাৰাত ভালুকডুবিৰ নতুন আৱৰ্ত ভৱনত চৰকাৰী বিষয়া তদন্তৰ আওতাত কমিটিয়ে গঠন কৰিছে। 2010 চনৰ পৰা 24 চনলৈকে গোৱালপাৰা জিলাত কৰ্মৰত বন বিভাগৰ DFO, আঞ্চলিক বন বিষয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, বিডিঅ', লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী অভিযন্তা সকলো পৰিব বিবাদত। কিয়নো কনিষ্ঠ অভিযন্তা, বিদ্যুৎ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু জিলা উপায়ুক্ত, জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্তক তলব ৰাজ্যপালৰ তদন্ত কমিটিৰ। গোৱালপাৰা হাইস্লা বিল আৰু পাইকান বনাঞ্চলত বেদখল হওঁতে কিয় নীৰৱ হৈ আছিল বন বিভাগ, DC আৰু SP সকল। কোনে বেদখলকাৰীয়ে যোগান ধৰিছিল চৰকাৰী আঁচনি, বিদ্যুৎ, পানী যোগান। উচ্ছেদৰ সমানে সমানে দায়ী হ'ব সেইসকলক। উচ্ছেদৰ পিছতে এতিয়া আৰম্ভ হৈছে আইনী প্ৰক্ৰিয়া। হাইস্লা বিল পাইকনৰ উচ্ছেদিতে পাব নেকি ন্যায়, এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। So thank you for watching full video.